নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছো। ভিডিঅ'টোৰ মাছফালে দুটামান কথা কম, যিটো কথাই আপোনাৰ মন চুই যাব, আপোনাৰ লাইফষ্টাইল সলনি হৈ যাব পাৰে। বন্ধু বান্ধৱীসকল, শাওণ মাহটো হৈছে ভগৱান শিৱৰ মাহ। এই মাহটো ভগৱানৰ শিৱক পূজা পাতল কৰা হয় সমগ্ৰ দেশে। আপুনি মই সকলোৱে জানো। আপুনি মই সকলোবোৰ জানি এই শাওণ মাহৰ তৃতীয়টো সোমবাৰ অৰ্থাৎ কালিলৈ পৰিছে। এটা বস্তু দান কৰিব পাৰিলে আপোনাৰ জীৱনত চমৎকাৰ হ'ব পাৰে, সকলোবোৰ দুখ কষ্ট আঁতৰি যাব পাৰে। বন্ধু বান্ধৱীসকল, যিটো কথা কম সঁচা কম, যি কম সঁচা কম। জীৱনত সুখী হ'বলৈ দুটাই উপায় আছে, মাত্ৰ দুটা। যদি জীৱনত প্ৰেমৰ ক্ষেত্ৰত বা অন্যত ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত আপোনাক কোনোবাই ঠগিছে, তেনেহ'লে নাভাবিব যে তেওঁ মূৰ্খ আছিল। মনত ৰাখিব, তেওঁ আপোনাক বিশ্বাস কৰিছিল, ভাল পাইছিল, আপুনি তেওঁৰ বিশ্বাসযোগ্য নাছিল। মানুহবোৰে কয় বেছিকৈ হাঁহিলে, কম কথা ক'লে, বেছি কথা ক'লে বোলে সকলোবোৰ দুখ আহি পৰে। কিন্তু তেনেহ'লে বেছিকৈ কান্দিলে আমি জীৱনত সুখ নাহে কিয়? মানুহে কয় দুখ কষ্টই সকলোবোৰে হঠাৎ কৰি দিয়ে, কিন্তু মই কওঁ দুখ কষ্টই মানুহক মনোবল দিয়ে জীয়াই থাকিবৰ কাৰণে জীৱনত। যাক আপুনি ক্ষমা কৰিব নোৱাৰে তাক আপুনি পাহৰি যোৱাটোৱেই ভাল। অতীতৰ কথা ভাবি লাভ নাই, যিহেতু আমি অতীতলৈ যাব নোৱাৰো। আৰু যাক আপুনি ভাল পায় তেওঁ আপুনি ক্ষমা কৰি দি এই বাস্তৱ জীৱনটো ধুনীয়া কৰক। সকলো সমস্যাই মানুহৰ জীৱনত ধ্বংস কৰিবলৈ নাহে, কিছুমান সমস্যা আহে আপোনাক ৰাস্তা পৰিষ্কাৰ কৰিবলৈ। এই শাওণ মাহতে আপুনি মন্দিৰত যাওক আৰু ভগৱান শিৱক পূজা কৰক, চাব সকলোবোৰ দুখ কষ্ট আপোনাৰ জীৱনত আঁতৰি যাব। মানুহে তেতিয়া অহংকাৰ কৰিবলৈ আৰম্ভ কৰে যেতিয়া তেওঁৰ নিজৰ যোগ্যতাতকৈ বেছি কিবা পাই যায়। জীৱনটোত আপুনি কিমান কষ্টত আছে, কি খাইছে কি নাখাইছে সেয়া কোনো চাবলৈ নাহে। কিন্তু এবাৰ পাণ খুলি হাঁহি চাওক না ইয়াৰ, ধনী হৈ চাওক, তেতিয়া আপোনাক খবৰ ল'ব মানুহ। আকাল নাথাকিব এই দুনিয়াত। জীৱনত মনত ৰখাৰ উচিত, যিজন ব্যক্তিয়ে আপোনাক আঘাত দিছে তেওঁ এজন ধন্যবাদ দিয়াও জৰুৰী আছে। মানুহক যিমান ভাল নোপোৱা কিয়, কিমান ভাল কাম নকৰা কিয়, কাকো মন খুলি সকলো কথা শ্বেয়াৰ নকৰিব। মনত ৰাখিব, এই কলিৰ যুগত বিশ্বাসৰ মৰ্যাদা কোনেও দিব নোৱাৰে। অকল ভাল পাওক নিজক আৰু ভগৱানক, চাব সকলোবোৰ দুখ আঁতৰি যাব। সদায় নিজক ভাল পাবলৈ শিকক। শাওণ মাহটো যিকোনো এটা সোমবাৰে, বন্ধু বান্ধৱীসকল, এই শাওণ মাহটোত এনে 4টা সোমবাৰ পৰে, এইবাৰ 5টা সোমবাৰ পৰিছে। যিকোনো এটা সোমবাৰে এটা বস্তু দান কৰিলে আপুনি মন বুদ্ধি জীৱনত সকলোবোৰ সুখ দুখ আহি পৰিব, জীৱনটো ৰঙীন হৈ পৰিব। শিৱলিংগৰ পৰা যদি কোনো এজন ব্যক্তিয়ে বস্তু উঠাই আনিব পাৰে যদি ঘৰত, তেনেহ'লে সকলোবোৰ সংসাৰত দুখ কষ্ট জীৱনত আঁতৰি যাব পাৰে। বন্ধু বান্ধৱীসকল, শাওণ মাহটোত যদি আপুনি আপোনাৰ ঘৰত ভগৱানৰ, ভোলানাথৰ, মা পাৰ্বতীৰ যিকোনো এটাৰ ফটো পৰিয়ালত যদি স্থাপন কৰে, তেনেহ'লে মহাদেৱৰ কৃপা লাভ কৰিব পাৰে, সক্ষম হ'ব আপুনি জীৱনত আগুৱাই যাব। এইখিনিয়ে বন্ধু বান্ধৱীসকল। যদি আমাৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে এই চেনেলটো অলপ মৰম দিব আৰু আপোনালোক ভালে থাকক, কুশলে থাকক। আকৌ নতুন এটা ভিডিঅ'ক লগ পাম। ধন্যবাদ।